আমাৰ কাৰ্বি আংলং আৰক্ষীৰ তৰফৰ পৰা কণ্টিনিউৱাছ এণ্টি ড্ৰাগছ অপাৰেশ্যন চলি আছে। আজি আমাৰ বৰপথাৰ পুলিচ ষ্টেচনৰ আণ্ডাৰত শান্তিপুৰ যিটো নাকা আমাৰ চলি থাকে 24 নাকা, তাতে এটা বৃহৎ পৰিমাণৰ মৰ্ফিন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এখন মাৰুতি চুজুকি ছুইফ্ট ডিজায়াৰ গাড়ীত বৃহৎ সংখ্যক মৰ্ফিনৰ পেকেট লৈ পেলাই আহি আছিল। আমাৰ নাকা পুলিচে থৰো চাৰ্চ কৰে। চাৰ্চ কৰোঁতে প্ৰায় 16টা পেকেট মৰ্ফিন পেকেট ইয়াত উদ্ধাৰ কৰে আৰু তাৰ প্ৰায় ৱেইট হৈছে 8 কেজি আৰু ইয়াৰ বজাৰ মূল্য হ'ব এতিয়া প্ৰায় 4 কোটি টকা। পাৰ কেজি আমি 50 লাখকৈ ধৰিলে। এতিয়া এজন আটক কৰা গৈছে, এজন ড্ৰাইভাৰ আছিল আৰু আমি জনামতে ড্ৰাগছখিনি মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে সৰবৰাহ কৰি নি আছে। এনেকুৱা হৈছে ছাৰ, খটখটিটো যি নাকা গেট আছে তাৰ পৰা পাৰ হৈ আছে, এইখন গেট যদি পাৰ হৈ গ'লহেঁতেন নাই, এইটো সফলতা আমাৰ ডিষ্ট্ৰিক্ট পাৰ হ'বলৈ দিয়া নাইকিয়া। গতিকে তাৰ পৰা যদি পাৰ হৈ আহিছে তেতিয়াহ'লে ইয়াত ধৰিছে। গতিকে আমাৰ এইটো দেখা যায় যে আৰক্ষী প্ৰত্যেকটো স্থানতে যিফালেদি পাৰ হৈ যাব পাৰে তাত সষ্টম হৈ আছে। এইটো আমাৰ কাৰণে বৃহৎ সফলতা। থেংক ইউ। আমাৰ কাৰ্বি আংলং আৰক্ষীৰ তৰফৰ পৰা কণ্টিনিউৱাছ এণ্টি ড্ৰাগছ অপাৰেশ্যন চলি আছে। আজি আমাৰ বৰপথাৰ পুলিচ ষ্টেচনৰ আণ্ডাৰত শান্তিপুৰ যিটো নাকা আমাৰ চলি থাকে 24 নাকা, তাতে এটা বৃহৎ পৰিমাণৰ মৰ্ফিন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এখন মাৰুতি চুজুকি ছুইফ্ট ডিজায়াৰ গাড়ীত বৃহৎ সংখ্যক মৰ্ফিনৰ পেকেট লৈ পেলাই আহি আছিল। আমাৰ নাকা পুলিচে থৰো চাৰ্চ কৰে। চাৰ্চ কৰোঁতে প্ৰায় 16টা পেকেট মৰ্ফিন পেকেট ইয়াত উদ্ধাৰ কৰে আৰু তাৰ প্ৰায় ৱেইট হৈছে 8 কেজি আৰু ইয়াৰ বজাৰ মূল্য হ'ব এতিয়া প্ৰায় 4 কোটি টকা। পাৰ কেজি আমি 50 লাখকৈ ধৰিলে। এতিয়া এজন আটক কৰা গৈছে, এজন ড্ৰাইভাৰ আছিল আৰু আমি জনামতে ড্ৰাগছখিনি মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে সৰবৰাহ কৰি নি আছে। এনেকুৱা হৈছে ছাৰ, খটখটিটো যি নাকা গেট আছে তাৰ পৰা পাৰ হৈ আছে, এইখন গেট যদি পাৰ হৈ গ'লহেঁতেন নাই, এইটো সফলতা আমাৰ ডিষ্ট্ৰিক্ট পাৰ হ'বলৈ দিয়া নাইকিয়া। গতিকে তাৰ পৰা যদি পাৰ হৈ আহিছে তেতিয়াহ'লে ইয়াত ধৰিছে। গতিকে আমাৰ এইটো দেখা যায় যে আৰক্ষী প্ৰত্যেকটো স্থানতে যিফালেদি পাৰ হৈ যাব পাৰে তাত সষ্টম হৈ আছে। এইটো আমাৰ কাৰণে বৃহৎ সফলতা। থেংক ইউ। আমাৰ কাৰ্বি আংলং আৰক্ষীৰ তৰফৰ পৰা কণ্টিনিউৱাছ এণ্টি ড্ৰাগছ অপাৰেশ্যন চলি আছে। আজি আমাৰ বৰপথাৰ পুলিচ ষ্টেচনৰ আণ্ডাৰত শান্তিপুৰ যিটো নাকা আমাৰ চলি থাকে 24 নাকা, তাতে এটা বৃহৎ পৰিমাণৰ মৰ্ফিন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এখন মাৰুতি চুজুকি ছুইফ্ট ডিজায়াৰ গাড়ীত বৃহৎ সংখ্যক মৰ্ফিনৰ পেকেট লৈ পেলাই আহি আছিল। আমাৰ নাকা পুলিচে থৰো চাৰ্চ কৰে। চাৰ্চ কৰোঁতে প্ৰায় 16টা পেকেট মৰ্ফিন পেকেট ইয়াত উদ্ধাৰ কৰে আৰু তাৰ প্ৰায় ৱেইট হৈছে 8 কেজি আৰু ইয়াৰ বজাৰ মূল্য হ'ব এতিয়া প্ৰায় 4 কোটি টকা। পাৰ কেজি আমি 50 লাখকৈ ধৰিলে। এতিয়া এজন আটক কৰা গৈছে, এজন ড্ৰাইভাৰ আছিল আৰু আমি জনামতে ড্ৰাগছখিনি মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে সৰবৰাহ কৰি নি আছে। এনেকুৱা হৈছে ছাৰ, খটখটিটো যি নাকা গেট আছে তাৰ পৰা পাৰ হৈ আছে, এইখন গেট যদি পাৰ হৈ গ'লহেঁতেন নাই, এইটো সফলতা আমাৰ ডিষ্ট্ৰিক্ট পাৰ হ'বলৈ দিয়া নাইকিয়া। গতিকে তাৰ পৰা যদি পাৰ হৈ আহিছে তেতিয়াহ'লে ইয়াত ধৰিছে। গতিকে আমাৰ এইটো দেখা যায় যে আৰক্ষী প্ৰত্যেকটো স্থানতে যিফালেদি পাৰ হৈ যাব পাৰে তাত সষ্টম হৈ আছে। এইটো আমাৰ কাৰণে বৃহৎ সফলতা। থেংক ইউ।